বৈজ্ঞানিক বাস্তৱবাদৰ বিৰুদ্ধে সমালোচনা 2013 আহিছে 14 আহিছে 16 আহিছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেতিয়াবা সমালোচনা দুটা লিখিবলৈ আহে কেতিয়াবা চাৰিটা কেতিয়াবা এটা লিখিবলৈ আহে নাম্বাৰ 1 টো হৈছে বৈজ্ঞানিক বাস্তৱবাদে জ্ঞানৰ প্ৰসংগত আসলে যথেষ্ট সীমাবদ্ধতা আনি দিয়ে কাৰণ লোকৰ মতবাদ অনুসৰি জ্ঞাতাই কেৱল আমাৰ মনৰ ধাৰণাকে জানিব পাৰে কিন্তু বাহ্য জগতৰ অস্তিত্ব নাজানো আৰু জানিবও নোৱাৰো আমি Number 2, লোকৰ মতে জ্ঞাতাৰ ধাৰণাৰ লগত যদি বাহ্য বস্তুৰ হাদিশ্য থাকে তেনেহলে জ্ঞান সত্য হয় আৰু হাদিশ্য নাথাকিলে জ্ঞান মিথ্যা হয় মানে মিছা হয় তেওঁ আকৌ কয় যে মানে লোকে কয় যে আমি বাহ্য বস্তুক প্ৰত্যক্ষ কৰিব নোৱাৰো কেৱল প্ৰতিলিপি বা নকলহে দেখো গতিকে বাহ্য বস্তুৰ লগত আমাৰ ধাৰণাৰ হাদিশ্য আছে নে নাই তাক প্ৰমাণ কেনেকৈ কৰিম এইদৰে বৈজ্ঞানিক বাস্তৱবাদে জ্ঞানৰ সত্যতা আৰু মিথ্যাত্বৰ ব্যাখ্যা দিব নোৱাৰে মানে হসা মিছাটো ব্যাখ্যা কৰিব নোৱাৰে নাম্বাৰ 3 বাৰ্কলি নামৰ দাৰ্শনিকজনৰ মতে লোকৰ মুখ্য আৰু গৌণ গুণৰ পাৰ্থক্য যুক্তিসংগত নহয় লোকে যে মুখ্য আৰু গৌণ গুণ পাৰ্থক্য কৰিছিলে এই পাৰ্থক্যবোৰ যুক্তিসংগত নহয় কাৰণ গৌণ গুণবোৰ যিদৰে ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল ঠিক সেইদৰে মুখ্য গুণবোৰো ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল এই কথাটো আসলে বাৰ্কলিয়ে সমালোচনা কৰিছে বাৰ্কলি নামৰ দাৰ্শনিকজনে কৈছে যে লোকৰ মুখ্য আৰু গৌণ গুণৰ পাৰ্থক্যটো আসলে যুক্তিসংগত নহয় কাৰণ গৌণ গুণবোৰ যিদৰে ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল ঠিক সেইদৰে মুখ্য গুণবোৰো ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল যেনে বস্তুৰ ওজন হৈছে মুখ্য গুণ কিন্তু এখন টেবুলৰ ওজন এজন মানুহৰ কাৰণে বেছি হলেও অন্য এজনৰ কাৰণে কিন্তু কম হ'ব পাৰে 4 নম্বৰ সমালোচনাটো হৈছে লোকৰ বাস্তৱবাদে জগতক দুটা অংশত ভাগ কৰিছে ধাৰণাৰ আত্মনিষ্ঠ জগত আৰু বাহ্য বস্তুৰ বস্তুনিষ্ঠ জগত কিন্তু তেওঁৰ জ্ঞান তত্ত্বই এখন হেতু বান্ধিবলৈ সমৰ্থ হোৱা নাই এই দুখন জগতৰ মাজত নাম্বাৰ 5 লোকৰ বৈজ্ঞানিক বাস্তৱবাদ বস্তুবাদ আৰু ভাৱবাদৰ এক সংমিশ্ৰণ বুলিহে সমালোচিত হৈছে কাৰণ লোকৰ মতে বস্তুৰ গৌণ গুণসমূহ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে মনক যিহেতু তেওঁ গুৰুত্ব দিছে মনক গুৰুত্ব দিয়াৰ কাৰণে আসলে সমালোচকসকলে কৈছে যে তেওঁ লোকৰ বৈজ্ঞানিক বাস্তৱবাদত এই বস্তুবাদটো তেওঁ হয় লগতে ভাৱবাদৰ এক প্ৰভাৱ দেখা গৈছে ভাৱবাদৰ প্ৰভাৱ কিয় দেখা গৈছে কাৰণ তেওঁ গৌণ বস্তুৰ গৌণ গুণসমূহ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে